কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত শূন্যতা জাননী অবিহনে বন্ধ লাইসেন্স প্ৰদানৰ কাম-কাজসমূহ 22 আগষ্টৰ পৰা হঠাৎ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কাম-কাজসমূহ বিপৰীতে গুজৰাটৰ এটা ব্যক্তিগত কোম্পানীক দায়িত্ব অৰ্পণ কৰা হৈছে FTA HSRP সলিউশন প্ৰাইভেট লিমিটেডক দায়িত্ব অৰ্পণ কৰিছে হিঙিমাৰীত কোম্পানীটোৱে খুলিছে নতুন কাৰ্যালয়ও হঠাৎ লোৱা সিদ্ধান্তক লৈ এতিয়া বিপদত পৰিছে গাড়ীৰ গৰাকী আৰু চালকসমূহ দ্বিতীয় কাৰ্যালয়তে শূন্যতা দেখিবলৈ পোৱা গৈছে যেটো যিসমূহ কাম-কাজ হয় সেই কাম-কাজসমূহ বন্ধ কৰি দিয়া হৈছে লাইসেন্সৰ কাম-কাজসমূহ বন্ধ কৰি দিছে কোনো ধৰণৰ জাননী প্ৰদান নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে 22 আগষ্টৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এই কাম-কাজসমূহ আৰু বিপৰীতে গুজৰাটৰ এটা প্ৰতিষ্ঠানক এই সমস্ত দায়িত্ব অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে FTA HSRP সলিউশন প্ৰাইভেট লিমিটেডক দায়িত্ব অৰ্পণ কৰাৰ সমান্তৰালকৈ হিঙিবাৰীটো কোম্পানীটোৱে খুলিছে এটা নতুন কাৰ্যালয় আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ আমিনগাঁৱৰ সতীৰ্থ মধুমাধৱৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত বিগত 22 আগষ্টৰ পৰাই বন্ধ হৈ পৰিছে অনুজ্ঞাপত্ৰ প্ৰদানৰ কাম আৰু যিসকল চালক বা গাড়ীৰ গৰাকীয়ে অনুজ্ঞাপত্ৰৰ বাবে কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত আহিব তেখেতসকলৰ আসলতে কোনো ধৰণৰ কাম হোৱা নাই কিয়নো 22 আগষ্টৰ পৰা হঠাতেই বন্ধ কৰি দিয়া হ'ল এই কাৰ্যালয়টোত অনুজ্ঞাপত্ৰ প্ৰদানৰ কাম আৰু তাৰ বাবে আসলতে এই কামৰূপ জিলাবাসীৰ যি গাড়ীৰ মালিকসকল আছে বা চালকসকল আছে তেওঁলোকে আসলতে বিপদত পৰিছে আৰু এই যি সমস্যাটো হৈছে এই সমস্যাটো আসলতে ক'ব লাগিব যে কামৰূপ জিলা পৰিবহন বিভাগৰ যি লাইসেন্সিঙৰ কামখিনি থাকে এই কামখিনি কিন্তু এটা ব্যক্তিগত খণ্ড গতাই দিয়া হৈছে আৰু এই ব্যক্তিগত খণ্ডটো গুজৰাটৰ বুলি জানিব পৰা গৈছে আৰু এই ব্যক্তিগত খণ্ডটো আসলতে কনষ্ট্ৰাকশ্যনৰ কাম কামৰূপ জিলাৰ যে হিঙিমাৰী আছে হিঙিমাৰীৰ কাষত থকা আলিকাষত আসলতে তেওঁলোকে সাজু কৰি তুলিছে কিন্তু সাজু কৰি তুলিলেও যিহেতুকে বিভাগীয়ভাৱে তেওঁলোকক কোনো কৰ্তৃত্ব এই মুহূৰ্তে প্ৰদান কৰা নাই আৰু সেই প্ৰদান নকৰাৰ বিনিময়তে আসলতে তেওঁলোকে কাম আৰম্ভ কৰিব পৰা নাই আৰু তাৰ বিপৰীতে কিন্তু কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত হঠাতে যি এই লাইসেন্সিঙৰ কাম বন্ধ কৰি দিয়া হৈছে তাৰ বাবে কামৰূপ জিলাৰ গাড়ীৰ মালিক আৰু কামৰূপ জিলাৰ চালকসকল ভয়ংকৰ বিপদত পৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ইয়াত আহিছে কাম কৰিবলগীয়া কিন্তু কাম নোহোৱাৰ বাবে তেওঁলোকে উভতি যাবলগীয়া হৈছে আৰু যিহেতুকে কামৰূপ জিলাখন এটা বিশাল এৰিয়া এই বিশাল এৰিয়াত সুদূৰ নগৰবেৰাৰ পৰা ছয়গাঁও বকৰ পৰা আচলতে লোকসকল আহে ৰঙিয়াৰ পৰা আহে এই লাইসেন্সৰ কামৰ বাবে আহি তেওঁলোকে দিনত উভতি যাবলগীয়া হৈছে কিয়নো 22 আগষ্টৰ পৰা বন্ধ হৈ পৰিছে সকলো কাম কাজ মোৰ সৈতে কেইগৰাকীমান আচলতে আবেদনকাৰী আছে যিসকলে তেওঁলোকৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে আবেদন কৰিছে কাৰ্যালয়ত অনলাইন পদ্ধতিৰে আৰু অনলাইন পদ্ধতিৰে তেওঁলোকে ফিজ জমা দিছে ফিজ জমা দিয়াৰ পিছত যেতিয়া তেওঁলোকে ইয়াত আহিছে লাইসেন্সখন বিলম্ব হোৱাৰ কাৰণে তেওঁলোকে লাইসেন্সৰ কাম আগবঢ়া নাই আৰু হঠাতে এনেধৰণে পৰিবহন বিভাগে যি কাম বন্ধ কৰিছে তাৰ বাবে বিপদত পৰিছে মই কথা পাতিব বিচাৰিছোঁ দাদা ক'ৰ পৰা আহিছে লাইসেন্সৰ কাৰণে মই আচলতে বাহিৰা চাৰিআলিৰ পৰা আহিছিলোঁ মোৰ লাইসেন্সখন অলৰেডি ফেইল হৈছে মই ইয়াতে আহিলোঁ আহি গম পালোঁ যে ইয়াতে সম্পূৰ্ণ কামটো বন্ধ হৈছে শিঙিমাৰীত হ'ব বুলি কৈছে কিন্তু শিঙিমাৰীতো কামটো এতিয়ালৈকে হোৱা নাই গতিকে এজন মই চালক হিচাপে বিভিন্ন ধৰণৰ কথা আছে ইঞ্চুৰেঞ্চৰ কথা আছে কেতিয়াবা যদি এক্সিডেণ্টৰ কথা আছে যদি মোৰ লাইসেন্সখন যদি ফেইল হৈ থাকে বা এনেকুৱা ধৰণৰ যদি লাইসেন্স ৰিনিউ নহয় তেতিয়াহ'লে মই নিশ্চয় বিপদত পৰিম আৰু গতিকে এই সম্ভৱ বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নিশ্চয় এটা কাৰ্যালয়ত খোলা দি থাকিব যেতিয়ালৈকে এই কাৰ্যালয়টো লাইসেন্স চলি থাকিব গতিকে অন্য কাৰ্যালয়ত যদি লাইসেন্সটোৰ কামত নচলে গতিকে তেতিয়ালৈকে এই কাৰ্যালয়তে লাইসেন্সৰ কামটো চলি থাকিবলৈ দিবৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ কাৰণ কিয় এইটো আচলতে আমাৰ সামাজিক জীৱনৰ লগতে ব্যক্তিগত জীৱনৰো বিপদসংকুল ঘটনা মই ভাবিছোঁ চৰকাৰক অনুৰোধ কৰিছোঁ যে কামৰূপ জিলাৰ দ্বিতীয় অফিচৰ কামখিনি যাতে আজিৰ পৰাই নহয়তো অহাকালিৰ পৰাই যাতে কামটো ইয়াতে চলি থাকক অনাগত দিনত যেতিয়া সেই কামটো তাতে ষ্টাৰ্ট হ'ব তাৰ পৰা তেতিয়াৰ পৰাই সেই কামটো কৰিবৰ বাবে অনুৰোধ জনাইছোঁ নহ'লে আমাৰ বিপদ নিশ্চিত বুলি আমি নিশ্চয় ভাবিছোঁ নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ মই কিছু মোৰ সহযোগী ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ মই ক'ব খুজিছোঁ ভিতৰৰ পৰিৱেশ যদি সম্ভৱ হয় দেখুৱাব খুজিছোঁ আচলতে কাৰ্যালয়টো বন্ধ হৈছে কি ক'ব কাৰ্যালয়টো বন্ধ মানে চলি আছে সীমিতভাৱে এতিয়া লাইসেন্স ছেকশ্যনটো নাই আৰু উঠি গৈছে আমাক ভিতৰত অকণমান পৰিৱেশটো দেখাব দিব নেকি আচ্ছা ঠিক আছে আমাক যাব দিয়া নাই আমি ঠিক আছে আমি কথাটো উল্লেখ কৰিছোঁ যে কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যত লাইসেন্সৰ কাম বন্ধ হৈ আছে আৰু কেইবাগৰাকীও লাইসেন্সৰ বাবে আবেদন কৰি আহিছে মই আপোনাৰ হয়তো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।